ব্রেকিং মুহূর্ত নেৰানেপেৰা বৰষুণৰ ফলতে যোৰাবাটত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে চাৰিওফালে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে কৃত্ৰিম বানৰ ফলতে আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন শ যান বাহন এই মুহূৰ্তলৈকে আবদ্ধ হৈ পৰিছে আৰু বানত এতিয়া অৱস্থায় বিৰাজ কৰিছে আবদ্ধ হৈ পৰিছে যান বাহন আৰু এই মুহূৰ্তত উজনি নামনিৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো প্লাছৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং ধাৰাসাৰ বৰষুণৰ ফলতে যোৰাবাটত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাহাকাৰ অৱস্থা 9 মাইল 10 মাইলত সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে এই পৰ্যন্ত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে আবদ্ধ হৈ পৰিছে যান বাহন বন্ধ হৈ পৰিছে এতিয়া 6 নং আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানী বাগৰিছে জলমুক্ত হৈ পৰিছে এতিয়া ঘাইপথ উজনি নামনি দুই দিশতে বন্ধ হৈ পৰিছে যাতায়াত বন্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা হাহাকাৰ অৱস্থা বিৰাজ কৰিছে চাৰিওফালে সাগৰ সদৃশ পৰিৱেশ বানৰ মাজতে আবদ্ধ হৈ পৰিছে যান বাহন ইখনৰ পিছত ইখন বাহন আবদ্ধ হৈ পৰিছে শ যান বাহন দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে যান বাহনৰ যোৰাবাট অভিমুখে যাত্ৰা কৰা লোকসকলক সাৱধানতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে আৰু খবৰে মুহূৰ্তত জনাই আছো ভয়ংকৰ বানে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে যোৰাবাটত হাহাকাৰ অৱস্থা আমি দৃশ্যাংশ দেখুৱাই আছো কৃত্ৰিম বানৰ মাজতে এনেদৰে যাত্ৰা কৰিছে এতিয়া যাত্ৰীসকলে দেখুৱাইছো বাহনে বিপদ সংকুলভাৱে বাহন যাত্ৰা কৰিছে দীঘলীয়া কিন্তু শাৰী দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণত বহু দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ পৰিছে যান বাহন ইখনৰ পিছত ইখনকৈ যান বাহন আবদ্ধ হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অৱস্থা বেয়া হৈ পৰিছে আমি যোৰাবাটৰ দৃশ্যাংশ দেখুৱাই আছো যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে সাগৰ সদৃশ পৰিৱেশ উজনি নামনিৰ যাতায়াতত ব্যাঘাত জন্মিছে এই মুহূৰ্তত বানৰ মাজত আবদ্ধ হৈ পৰিছে এতিয়া ইখনৰ পিছত সিখনকৈ বাহন দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে যোৰাবাট অভিমুখে যাত্ৰা কৰা লোকসকল সাৱধান হৈ থাকক এই মুহূৰ্তত আপুনি নোলাব ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে ৰাজপথলৈ নোলাব গুৱাহাটী বাকী যোৰাবাটৰ ফালে যাত্ৰা নকৰিব এই মুহূৰ্তত সাংঘাতিক বান দেখিবলৈ পোৱা গৈছে আৰু এতিয়ালৈকে ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে আবদ্ধ হৈ পৰিছে এতিয়া যান বাহন বন্ধ হৈ পৰিছে এতিয়া যাতায়াত ব্যৱস্থা স্থবিৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বানৰ মাজে মাজে যাত্ৰা কৰিছে লঘুৰ পৰা গধুৰ যান বাহন উজনি নামনি দুই দিশতে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা 6 নগৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে আবদ্ধ হৈ পৰিছে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা তেইছখনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছিলে তাৰ পাছত ৰাজ্যৰ প্ৰান্তে বিভিন্ন প্ৰান্তত বৰষুণ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আহিছে আৰু বৰষুণৰ ফলতে অৱস্থা এয়া হৈ পৰিছে বানৰ মাজত আপোনাৰ যাত্ৰা কৰিছে আপোনাৰ বাহনখন যদি আপুনি লৈ আনিম বুলি ভাবিছে এই মুহূৰ্তত বাহনেৰে আপুনি যদি যাত্ৰা কৰিম বুলি ভাবিছে যোৰাবাটৰ ফালে আপুনি ভুলতো নাযাব যোৰাবাটত এই পৰ্যন্ত অৱস্থা অতি বেয়া আপোনাৰ বাহনখন নষ্ট হৈ পৰিব আপুনি যদি ভাবিছে আপোনাৰ প্ৰিয় বাহনখন লৈ ওলাই যাম ৰাষ্ট্ৰীয় ঘাইপথেৰে তেনেহ'লে নাহিব এই মুহূৰ্তত ধাৰাসাৰ বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে এই মুহূৰ্তত যান বাহন হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন আমি ধাৰাসাৰ বৰষুণত যোৰাবাটত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে যোৰাবাটৰ ফালে আপুনি যাত্ৰা নকৰিব মুষলধাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল ৰাজ্যতেই নহয় উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে জনজীৱন বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আহিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ বেপাৰীব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ যোৰাবাটত সাংঘাতিকভাৱে অৱস্থা বেয়া কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত ইখনকৈ বাহন দৃশ্যাংশ দেখুৱাই আছো পানীৰ মাজেৰে এনেদৰে যাত্ৰা কৰিছে ট্ৰাকসমূহে যাত্ৰা কৰিছে বিভিন্ন সৰু বৰ বাহনে যাত্ৰা কৰিছে কিন্তু দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণৰ ফলতে যোৰাবাটত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানত সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে ধাৰাসাৰ বৰষুণত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন এই মুহূৰ্তত ধাৰাসাৰ বৰষুণত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন 6 নগৰৰ 27 নং ৰাষ্ট্ৰীয় যি ঘাইপথ আছিলে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ অৱস্থা দেখিবলৈ পোৱা গৈছে 9 মাইল আৰু 10 মাইলৰ সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে ধাৰাসাৰ বৰষুণত যোৰাবাটত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আপুনি যদি গুৱাহাটীৰ বাসিন্দা যোৰাবাটৰ ফালে আপুনি যাত্ৰা নকৰিব নহ'লে ভয়ংকৰ বিপদত পৰিব আপুনি আপোনাৰ প্ৰিয় বাহনখন লৈ আপুনি ওলাই নাহিব আমি জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে
আৰু বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত অৱস্থা বেয়া হৈ পৰিছে বিভিন্ন সৰু বৰ নগৰত কৃত্ৰিম বান সৃষ্টি হৈ পৰিছে গুৱাহাটীৰ যোৰাবাটত ধাৰাসাৰ বৰষুণৰ ফলত আবদ্ধ হৈ পৰিছে এতিয়া বাহন আমি দৃশ্যাংশ দেখুৱাই আছো আপোনাৰ বাহনখন প্ৰিয় বাহনখন নষ্ট হৈ পৰিব আপুনি যদি ভাবে যোৰাবাটৰ ফালে আপুনি যাত্ৰা কৰি তেনেহ'লে নাহিব এই মুহূৰ্তলৈকে যোৰাবাটত কিন্তু পৰিস্থিতি সামকতা নাই পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে আপুনি দেখুৱাই আছো আমি স্কৰ্পিঅ' বাহন কেনেদৰে পানীৰ মাজত যাত্ৰা কৰিবলগীয়া হৈছে পানীৰ মাজত আবদ্ধ হৈ পৰিছে আৰু কিছু মানুহে নিজৰ বাহনখন তাতেই এৰি থৈ তেওঁলোকে গুচি গৈছে সাংঘাতিকভাৱে বাহন আছিলে 10 ঠাইত তেওঁলোকে বাহন এতিয়ালৈকে উলিয়াব পৰা নাই 6 নং আৰু 27 নং ৰাষ্ট্ৰীয় যি ঘাইপথ আছিলে ঘাইপথত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে সাংঘাতিকভাৱে বান দেখিবলৈ পাইছে সাগৰ সদৃশ পৰিৱেশ আপুনি লক্ষ্য কৰক সাগৰ সদৃশ পৰিৱেশ ইফালেও সিফালেও পানী কেৱল ইয়াত যে এটা পথ আছিলে কোনেও হয়তো কল্পনা কৰিব নোৱাৰিব পথ ঢাকি ৰাখিছে পানীয়ে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত ইখনকৈ বাহন আৰু নিশাৰ ভাগলৈ আৰু পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে কিয়নো নিশাৰ ভাগত আৰু বতৰ বেয়া হৈ থাকিব আপুনি আমালৈ কমাই দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তত বৰষুণ দিছে নেৰানেপেৰা বৰষুণৰ ফলতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত স্তব্ধ হৈ পৰিছে জনজীৱন হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু গুৱাহাটীৰ আমি দৃশ্যাংশ দেখিছোঁ গুৱাহাটীত সাংঘাতিক বৰষুণ আহিছিলে সাংঘাতিক বৰষুণৰ ফলতে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে ইখনৰ পিছত সিখন বাহন এতিয়া আবদ্ধ হৈ পৰিছে পানীৰ মাজত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে জনাই আছো কেইবাদিনলৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে এলাৰ্ট জাৰি কৰা হৈছিলে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিলে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে আৰু বানাক্ৰান্ত যি অঞ্চল আছিলে বানাক্ৰান্ত উজনিৰ অঞ্চলসমূহতো বৰষুণ আহিছে আৰু তেওঁলোক আতংকিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহাৰ ফলতে আতংকিত হৈ পৰিছে আৰু অৰুণাচলত ধাৰাসাৰ বৰষুণ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলতে অসমলৈ পানী সোমাইছে যে ঢকুৱাখানা গোগামুখৰ অঞ্চলতো এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে সাংঘাতিকভাৱে বান আহিছে নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া সাংঘাতিক অৱস্থা ৰাজ্যৰ প্ৰান্তে অৱস্থা বেয়া হৈ পৰিছে আপুনি যদি গুৱাহাটীৰ বাসিন্দা আপুনি যদি ভাবিছে যোৰাবাটৰ ফালে আপুনি যাত্ৰা কৰি এই মুহূৰ্তত নোলাব নহ'লে ভয়ংকৰ বিপদত পৰিব মহা বিপদত পৰিব আপুনি বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলতে অৱস্থা বেয়া হৈ পৰিছে ধাৰাসাৰ বৰষুণৰ ফলত যোৰাবাটত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত বানত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন আমি দেখুৱাই আছো দৃশ্যাংশ বিভিন্ন ধৰণৰ বাহন এতিয়া পানীৰ মাজেৰে যাত্ৰা কৰিছে কিন্তু কিছু দূৰৰ যোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে পানীৰ মাজত এনেদৰে বাহনে কেনেদৰে বিপদসংকুলভাৱে যাত্ৰা কৰিছে আপুনি অনুমান কৰক আপুনি এই ঠাইত যদি আপোনাৰ বাহনখন আপুনি লৈ যায় তেনেহ'লে আপোনাৰ বাহনখন নষ্ট হৈ পৰিব আৰু সেইবাবে আপুনি বাহনখন লৈ ওলাই নাহিব এই মুহূৰ্তত যোৰাবাটত অৱস্থা অতিকৈ বেয়া 6 নং আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰে জলমগ্ন হৈ পৰিছে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে নেৰানেপেৰা বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাখনো জিলাত ভালে সংখ্যক জিলাত দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ অব্যাহত হৈছে পৰা আৰু গুৱাহাটীত অহা মুখলধাৰ বৰষুণৰ ফলতে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ মেঘালয়ৰ পৰা যিহেতু পানীও নামি আহিছে সাংঘাতিকভাৱে বৰষুণৰ ফলতে অৱস্থা বেয়া হৈ পৰিছে এই মুহূৰ্তত আপুনি যোৰাবাটৰ ফালে যাত্ৰা নকৰিব পাৰিলে আপোনাৰ যদি কোনো জৰুৰী কাম নাথাকে যোৰাবাটৰ ফালে আপুনি যাত্ৰা নকৰিব নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আপোনাৰ বাহনখন নষ্ট হৈ পৰিব পাৰে আৰু সেইবাবে আপুনি যাত্ৰা নকৰিব ঘৰৰ ভিতৰতে সোমাই থাকক আপুনি প্ৰিয় বাহনখন লৈ যদি আপুনি ভাবিছে ওলাই যাম বুলি তেনেহ'লে নোলাব ভয়ংকৰ বিপদত পৰিব আপুনি